যোৰহাটত মুক্তি পালে ৩১ আগষ্টত এ ট্ৰিপিকেল লাভ ষ্টৰী নামৰ এখন চুটি ছবি লগতে তোমাৰ প্ৰেমৰ শীৰ্ষক গীত মুকলি যোৰহাটৰ এজন নৱপ্ৰজন্মৰ উদীয়মান পৰিচালক পাৰ্থপ্ৰতিম দাসৰ প্ৰযোজনা আৰু পৰিচালনাৰে ৩১ আগষ্টত এ ট্ৰিপিকেল লাভ ষ্টৰী নামৰ এখন চুটি ছবি আৰম্ভপূৰ্ণ অনুষ্ঠানত যোৰহাটৰ গোৱাভাৰ ষ্টুডিঅ'ত আজি শুভমুক্তি দিয়া হয় লগতে ছবিখনৰ এটা অতি জনপ্ৰিয় গীত তোমাৰ প্ৰেমৰ নামৰ শীৰ্ষক গীতটো আজি শুভমুক্তি লাভ কৰে এই চুটি ছবিখনত অৰ্জুন শৰ্মা খুচি দাস বিক্ৰম দাস পিকুমণি গগৈ চুমকি হাজৰিকা ডেকাৰ লগতে কেইবাজনো উদীয়মান অভিনেতা অভিনেত্ৰীয়ে এই চুটি ছবিখনত অভিনয় কৰিছে লগতে ছবিখনত তোমাৰ প্ৰেমৰ নামৰ শীৰ্ষক গীতটো কণ্ঠ নিগৰাইছে এগৰাকী অতি প্ৰতিভাসম্পন্ন কণ্ঠশিল্পী নিশিতা গগৈয়ে ছবিখনৰ সংগীত পৰিচালনা কৰিছে তৌফিক জেঠৱাৰালীয়ে পৰিচালক তথা প্ৰযোজক পাৰ্থপ্ৰতিম দাসে এই ছবিখন দৰ্শকে আদৰি ল'ব বুলি আশাবাদী লগতে তেওঁ জনোৱা মতে ছবিখন ইউটিউবত উপলব্ধ হ'ব আৰু দৰ্শকে ইউটিউবৰ মাধ্যমেৰে ছবিখন উপভোগ কৰিব পাৰিব যোৰহাটৰ পৰা ধ্ৰুৱজ্যোতি পাছৰৰ ৰিপৰ্ট AIN লাইভ হয় নমস্কাৰ মই দীপিকা দাস প্ৰথমতে মই কুৱেভাৰ ষ্টুডিঅ'ৰ ট্ৰফিকজিৎ ভৰাইলাৰ অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ যিহেতু মই কেতিয়াও গীত লিখি পোৱা নাছিলোঁ মই কবিতাই লিখিছিলোঁ আৰু দাদাই যেতিয়া গম পাইছিলে যে মই কবিতা লিখোঁ এদিন দাদাই মোক মাতি পেলাই এটা চিটুৱেশ্যনৰ কথা ক'লে যে এনেকুৱা এটা চিটুৱেশ্যন আছে তুমি মোক কথা কেইটামান লিখি দিব লাগে তেতিয়া মই দাদাক ক'লোঁ যে মই চেষ্টা কৰিম কিন্তু মই গীত লিখি পোৱা নাই তেনেকৈ মই কথা কেইটামান লিখি লৈ আহিলোঁ আৰু দাদাই সেইকেইটা চাই পেলাই তাতে যথেষ্টখিনি শুদ্ধ কৰিবলগীয়াও হৈছিলে চাই পেলাই তেওঁ সুৰ সংগীত সংযোগ কৰি পেলাই ইমান সুন্দৰকৈ মানে গীতটি উপস্থাপন কৰিছে তাৰ কাৰণে মই দাদাক অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু দাদাই মোৰ মাজত থকা যি সেই প্ৰতিভাটো তেওঁ মানে লুপ্ত প্ৰতিভা এটা তেওঁ সুপ্ত কৰিব পাৰিলে সেইকাৰণে তেখেতক অশেষ ধন্যবাদ পুনৰবাৰ জনাইছোঁ আৰু ময়ো তেনেকৈ মাজে মাজে মানে সেই গীতৰ কথাটো মই ভাবিছিলোঁ যে মই কেতিয়াবা পাৰিম নেকি গীত লিখিবলৈ যিহেতু মোৰ কবিতাবোৰ মানে কেতিয়াবা কোনোবাই পঢ়িলে কয় তুমি গীত লিখিব পাৰিবা সেই কবিতাত মানে গীতৰ কিছুমান প্ৰতিচ্ছবি প্ৰতিফলিত হৈছিলে আৰু সেই প্ৰতিচ্ছবিখন কিন্তু দাদাই মোক সুন্দৰকৈ উলিয়াই দেখাই দিলে আৰু মই এতিয়াও বহুতখিনি গীত ৰচনা কৰি আছোঁ সেয়া মই দাদাক দেখাম পৰৱৰ্তী সময়ত মোৰ তেনেকুৱা গীত আহিব আৰু মই এই গীতটি লিখোঁতে মানে মোৰ নিজৰ এটা মানে চৰিত্ৰ এটা মই কল্পনা কৰি পেলাই মই লিখিছিলোঁ সেই গীতটোত যিগৰাকী নায়িকা আছে সেই নায়িকাগৰাকী মই নিজে উপস্থাপন কৰি লৈছিলোঁ আচলতে সেই পৰিৱেশটো নিমাতী পাৰৰ সেই নিৰিবিলি পৰিৱেশটো মই কল্পনা কৰি পেলাই গীতটি লিখিবলৈ যত্ন কৰিছিলোঁ আৰু ভাল ফল এটাই মই লাভ কৰিলোঁ অৱশেষত ধন্যবাদ আজি এখন চুটি ছবি মুক্তি লাভ কৰিছে কুৱেভাৰ নিয়াৰ মাছৰহাট নামঘৰৰ ওচৰতে আৰু সেই চুটি ছবিখনৰ নামটো হৈছে ৩১ আগষ্ট আৰু সকলোৱে চাই ভাল পাব বুলি আশা ৰাখিছোঁ আৰু চুটি ছবিখনৰ বিষয়টো হৈছে এটা লাভ ষ্টৰীৰ ওপৰতে হৈছে আৰু সেইবাবে ভাবিছোঁ সকলোৱে চাই ভাল পাব নতুন প্ৰজন্মইও চাই ভাল পাব বুলি ভাবিছোঁ আৰু তাত এটা ভাল মেছেজে গৈছে সকলোৱে চালে সেইখিনি গম পাব মই অভিনয় কৰিছোঁ চুমকি হাজৰিকা এখেতসকলেও অভিনয় কৰিছে মোৰ লগতে আছে হয় আজি 31 আগষ্ট নামৰ এখন চুটি ছবি শুভমুক্তি দিয়া হৈছে ইয়াতে ষ্টুডিঅ' কুৱেভাৰতে দিয়া হৈছে আৰু ইয়াৰ লগতে এটা মিউজিক ভিডিঅ' দিয়া হৈছে সেইটো ইউটিউবত উপলব্ধ হ'ব আৰু ইয়াৰ অডিঅ' প্লেটফৰ্মত উপলব্ধ হ'ব আৰু আপুনি সোধাৰ দৰে নতুন প্ৰজন্মৰ কথাটো হৈছে কি মই ষ্টুডিঅ' কৰাৰ আগৰ পৰাই মই নতুন প্ৰজন্মৰ লগত কাম কৰি খুবেই ভাল পাওঁ আৰু নতুন নতুন আইডিয়াবোৰ সিহঁতৰ পৰা ল'বও পাৰোঁ আৰু সিহঁতৰ লগত কাম কৰি ভালো লাগে আৰু এই কামটো একচুৱেলি পাৰ্থপ্ৰতিম দাস নামৰ যিজন ল'ৰা ডাইৰেক্টৰজন যিজন তেখেতে একচুৱেলি মোৰ ওচৰলৈ আনিছিলে যে এখন চুটি ছবি কৰিম আপুনি তাত গান এটা দিব লাগে তাৰপিছত মই প্ৰথমে গানটো দিয়া কথাহে আছিলে কিন্তু পিছত ক'লে নহয় আপুনি বেকগ্ৰাউণ্ডটো কৰি দিব সেয়াই আৰু আজি সেয়া কামখিনি কমপ্লিট কৰি আজি ৰাইজৰ মাজলৈ উলিয়াই দিয়া হৈছে ইউটিউবত চাব পাৰিব ইউটিউবতে ৰিলিজ কৰিব আৰু চব মিউজিক প্লেটফৰ্মতো থাকিব গানটো আৰু এইটো মোৰ ফাৰ্ষ্ট এক্সপিৰিয়েঞ্চ হয় শ্বৰ্ট ফিল্মৰ আশা কৰিছোঁ চবেই ভাল পাব আঁকোৱালি ল'ব সেয়াই এই চুটি ছবিখনত মই 31 আগষ্টৰ চুটি ছবিখনত মই থুলমূলীয়াকৈ কিছু অভিনয় কৰিছোঁ আৰু কিছুভাৱে জড়িত আছোঁ খুব ভাল লাগিলে ৰাইজেও ভাল পাব আশা কৰোঁ আমাৰ নতুন প্ৰজন্মৰ কাৰণে এইখন এখন ভাল চুটি ছবি হিচাপে মুক্তি লাভ কৰিছে আশা কৰোঁ ৰাইজে ভাল পাব আৰু ভৱিষ্যতলৈও ৰাইজৰ সহযোগিতা কামনা কৰিছোঁ নতুন কলা কৌশলীক লৈ পেলাই মই শ্বৰ্ট ফিল্মখন কৰিছোঁ তেওঁলোকৰো খুব ইচ্ছা আছিলে মোৰ লগত কাম কৰা তো তেওঁলোকক লৈ পেলাই মই এখন নতুন কাহিনী লৈ এখন শ্বৰ্ট ফিল্ম আৰম্ভ কৰিছোঁ
লগতে আজি শ্বৰ্ট ফিল্মখনৰ গানটো ৰিলিজ হৈছে তোমাৰ প্ৰেমৰ বুলি। গানটো কণ্ঠদান দিছে নাজিৰাৰ আপোনাৰ নিশিতা গগৈ বুলি, খুব দুখীয়া ঘৰৰ ছোৱালী, মানে ভাল গায়, বহুত ভাল গায়। তো তেখেতক লৈ পেলাই মই পৰিকল্পনা কৰি গানটো ৰচিলোঁ বা গানটো দিলোঁ আজি। আৰু লগতে শ্বৰ্ট ফিল্মখনত আপোনাৰ অভিনয় কৰিছে বিক্ৰম দাস, তেখেতৰ অভিনয় কৰিছে। বাকী সকলোৱে অলমষ্ট ভালেই কাম কৰিছে আৰু আশা কৰোঁ ৰাইজে আদৰি ল'ব শ্বৰ্ট ফিল্মখন। ধন্যবাদ। মই প্ৰজেক্টটো কৰাৰ আঁৰত মোৰ বহুত সপোন আছে। লগতে কি হয়, কিছুমান মানে এনেকুৱা ব্যক্তি কিছুমান থাকে যাৰ টেলেণ্ট থাকে, মানে অভিনয়ৰ প্ৰতি হওক বা গানৰ প্ৰতি হওক, কিন্তু তেখেত কি হয় ওলাই আহিব নোৱাৰে। হয়তো বহুত গাঁৱৰ ভিতৰৰ অঞ্চলত থাকে বা পইচা মানে অৰ্থৰ ক্ষেত্ৰত ওলাই আহিব নোৱাৰে। তো তাৰে মোৰো ইমান পইচা পাতি থকা মানুহ নহয়। তো মই নিজৰ পইচাৰে খৰচ কৰি পেলাই এই শ্বৰ্ট ফিল্মখন বনাইছোঁ, যে কাৰো পৰা 1 টকাও লোৱা নাই। তো সকলোখিনি খৰচ ময়ে কৰিছোঁ, দিয়াইছোঁ যাতে তেওঁলোকেও উঠি যাওক, ময়ো উঠি যাওঁ। আৰু তেনেকৈ ভৱিষ্যত পৰিকল্পনা হিচাপে মোৰ এজন ভাল পৰিচালক হিচাপে সমাজত কাম কৰিবলৈ ইচ্ছা আছে। লগতে আৰু নতুন নতুন কলাকৌশলীক আগুৱাই নিবলৈ মানে ইচ্ছা আছে, যাৰ কোনো মানে বেকগ্ৰাউণ্ড নাই। তো নিজৰ ইচ্ছা আছে, চকুত সপোন আছে, কিন্তু তেওঁলোকক মই যিমান দূৰ পাৰোঁ সিমান দূৰ আগবঢ়াই নিবলৈ মানে মোৰ সপোন আছে। আপোনালোকে ইউটিউবত এনেকৈ আমাৰ শ্বৰ্ট ফিল্মখন আপোনালোকে ইউটিউবত পাব। ইউটিউবত আপোনালোকে 31 আগষ্ট বুলি চাৰ্চ কৰিলে শ্বৰ্ট ফিল্মখন পাব। আৰু লগতে গানটোৰ কাৰণে আপোনাৰ গানটো আমি এক্সট্ৰাকৈ এৰিম, আৰু লগত শ্বৰ্ট ফিল্মখনতো ইনক্লুড হৈ থাকিব। তো গানটোৰ কাৰণে তোমাৰ প্ৰেমৰ বুলি মাৰিলে গানটো আহি যাব। যিকোনো খবৰ আৰু বিজ্ঞাপনৰ বাবে যোগাযোগ কৰক 7896121996।